হাই হেল্ল' নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ কাৰেণ্ট এফেয়াৰৰ আৰু এটা নতুন ভিডিঅ' লৈ। তো বন্ধুসকল, আজিৰ পৰা আমি এই টপিকটো আলোচনা কৰিম। কাৰেণ্ট এফেয়াৰৰ কোনখিনি টপিক্স ইম্পৰ্টেণ্ট হয় আৰু কোনখিনি টপিক্সৰ পৰা কুৱেশ্যন আহে এক্সামত বিশেষকৈ, সেইখিনি আলোচনা কৰিম। আৰু আপোনালোকে যদি ভাবি আছে যে কাৰেণ্ট এফেয়াৰ পঢ়িম, ক'ৰ পৰা পঢ়িম, তো আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন ভিডিঅ'। আৰু যদি ভাবিছে কাৰেণ্ট এফেয়াৰৰ বাবে কিতাপ এখন কিনিম, তেনেহ'লে এইখন কিতাপ বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে ল'ব পাৰে। এইখন এক্সাম অৰিয়েণ্টেড বহুত ইম্পৰ্টেণ্ট হয়। আৰু বন্ধুসকল, যদিহে আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব, যাতে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যনটো পাই থাকে। তো ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, যাতে ভিডিঅ'টোৰ পৰা কিবা না কিবা এটা সকলোৱে লাভ কৰিব পাৰে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, চবচে প্ৰথমত মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আমাৰ অসমত যিবিলাক এক্সাম হয়, মানে 3rd গ্ৰেড হওক, 4th গ্ৰেড হওক, আছাম পুলিচ বা আৰু কিবা DME, DHS, এইবিলাক এক্সামৰ কাৰণে যিখিনি কাৰেণ্ট এফেয়াৰ লাগে সেইখিনি টপিক্স আমি ইয়াতে মই আপোনালোকক দেখুৱাম আৰু এইবিলাকৰ পৰা আপোনালোকে পঢ়িলে বহুতো লাভ হ'ব। তো নাম্বাৰ 1টো হৈছে আপোনাৰ হু, হোৱাট এণ্ড হুৱেৰ। এইটো টপিকটো চাব ইম্পৰ্টেণ্ট হয়। এইটো চাব আপোনালোকে মোদী কেবিনেট 3.0 ইম্পৰ্টেণ্ট হয়। কেপিটেল অফ ষ্টেটছ, গভৰ্ণৰ এণ্ড চিফ মিনিষ্টাৰ্ছ, এইবিলাক চাব, কাৰণ নতুন নতুন গভৰ্ণৰ এপইণ্টমেণ্ট কৰা হয়, এইবিলাকৰ বিষয়ে এক্সামত আহে। নেক্সট টপিকটো হৈছে আপোনাৰ ফাৰ্ষ্ট ইন ইণ্ডিয়া এণ্ড ৱৰ্ল্ড। এইটো ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট হয়, তাৰ পৰা বহুত কুৱেশ্যন আহে। আৰু মেজৰ ইম্পৰ্টেণ্ট যিটো হয় এইটো হৈছে 7 নম্বৰ যিটো আছে, এইটো আছে মেজৰ MOU চাইন ইন দ্য ইয়াৰ 2024-25। ইম্পৰ্টেণ্ট টপিক্স হয়, আপোনালোকে এইটো চাব পাৰিব। আৰু আপোনালোকে যদি ভাবে যে এই কিতাপখন নল'ম, তেনেহ'লে মোৰ চেনেলৰ পৰা আপোনালোকে কাৰেণ্ট এফেয়াৰ পঢ়িব পাৰিব, মই ৰেগুলাৰলি আপডেট দি থাকিম। নেক্সট টপিক হৈছে ভাৰত ৰত্ন 2024, ইম্পৰ্টেণ্ট টপিক্স হয়। জইণ্ট মিলিটাৰী এক্সাৰচাইজেছ 2024-25 ইম্পৰ্টেণ্ট হয়। লোকসভা ইলেকশ্যন এইটোও ভেৰি ইম্পৰ্টেণ্ট হয়। নেক্সট টপিকটো হৈছে মেজৰ অপাৰেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক, ইয়াৰ পৰা কুৱেশ্যন আহে। নেক্সট যিটো টপিক আছে এইটো হৈছে আপোনাৰ ইউনিয়ন বাজেট, ভেৰি ইম্পৰ্টেণ্ট টপিক, ইয়াৰ পৰা কুৱেশ্যন আহিব, আপোনালোকে ভালকৈ পঢ়ি যাব। এইটো যিকোনো হওক, চেণ্ট্ৰেল এক্সাম হওক বা আপোনাৰ ষ্টেট এক্সাম হওক, এই টপিক্সৰ পৰা কুৱেশ্যন আহে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিমছ, ইয়াৰ পৰাতো 100% কুৱেশ্যন আহিবই। আপোনালোকে ভালকৈ চাব এই দুটা টপিক্সৰ পৰা। ষ্টেট গভৰ্ণমেণ্ট স্কিমছবিলাক হৈ যাওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিমান আছে, এই দুটাৰ পৰা কুৱেশ্যনবিলাক আহিবই। এভৰি এক্সামত আমি দেখা পাইছোঁ ইয়াৰ পৰা এই টপিক্সৰ পৰা কুৱেশ্যনখিনি আহে, চ' মনোযোগ দিব ইয়াতে। নেক্সট যিটো টপিক আছে এইটো হৈছে নেশ্যনেল স্পৰ্টছ এৱাৰ্ড, ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যন আহিব। এই দুটা যে টপিক ক'লোঁ, ইয়াৰ পৰা কুৱেশ্যন মিছ নহয়, এভৰি ইয়াৰ আপোনালোকে যিকোনো এক্সাম দিয়ক ইয়াৰ পৰা কুৱেশ্যন আহি থাকে। নেশ্যনেল স্পৰ্টছ এৱাৰ্ড, নেশ্যনেল ইণ্টাৰনেশ্যনেল এৱাৰ্ডছ ভেৰি ইম্পৰ্টেণ্ট হয়। স্পৰ্টছ পেনোৰামা, বুকছ এণ্ড অথৰ্ছ, ইম্পৰ্টেণ্ট ডেজ, ইম্পৰ্টেণ্ট নেমছ এণ্ড থিমছ, এইকেইটা টপিক যদি ভালকৈ আপোনালোকে কভাৰ কৰে, আপোনালোকে কাৰেণ্ট এফেয়াৰত বহুত মাৰ্ক স্ক'ৰ কৰিব পাৰিব, এইটো আশা কৰোঁ। আৰু আমি অলৰেডি এইবিলাক দেখিছোঁ যে এই টপিক্সৰ পৰাই বেছিভাগ কুৱেশ্যন এক্সামৰ আহে। আপোনালোকে এইখিনি ভালকৈ চাব, বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু এইখিনি মেজৰ টপিক্স আছিলে, এইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইখিনি ভালকৈ আপোনালোকে পঢ়িব, আৰু যদি মোৰ চেনেলত পঢ়িব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।